সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেন বুলিও দাবী কৰিম আমি। বড়ো মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে, তেনেহ'লে 1,40,00,000 মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে। যদি এইবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে, তেনেহ'লে চৰকাৰে এক ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব। আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কঁপাই তুলিম। জমিউল উলামাই হিনৰ লগত লৈ আমচু নেমচু যিমান সংগঠন আছে আমি সকলোৱে মিয়াই মিলি সকলো দিল্লী অসম সকলো কঁপাই তুলিম। হিমন্ত বিশ্ব শৰ্মাক চিটৰ পৰা চুচুৰিয়াই নমাম। আমাৰ চৰকাৰ হৈছে ৰাইজৰ কল্যাণৰ কাৰণে চৰকাৰ বনাইছোঁ। বিদ্যাপুৰ টাউনখন এনে গঠন হোৱা নাইতো। 50 বছৰত এখন সভ্যতা গঠন হৈছে। আমি 2000 বছৰ আগৰ সভ্যতা পঢ়ি আছোঁ। এখন সভ্যতা গঠন কৰিবলৈ, এখন বাণিজ্য কেন্দ্ৰ গঠন কৰিবলৈ হ'লে কিমান হাজাৰ বছৰ লাগে, কিমান হেৰি লাগে। আৰু এইফালে 10 কিলোমিটাৰৰ পৰা লৈ উৰিয়ামগাঁও ডেংমাই সীমান্তৰ দলঙৰ পৰা লৈ এইফালে 10 কিলোমিটাৰ সেই গোটেইখিনি বনাঞ্চল হয়। এইফালে আমাৰ পঞ্চায়তত 36 গাঁও আছে, তাৰ ভিতৰত 2খন গাঁও বনাঞ্চল হয়। বাকী গাঁও কি হ'ল? বাকী গাঁও বনাঞ্চল নহয় নেকি? তাত আদিবাসী বড়ো মানুহ থাকে নেকি? তাই থাকে বুলি তাত হেৰি নহয় নেকি? নাই কৰা। সকলোকে উচ্ছেদ কৰিব লাগে, সকলোকে পুনৰ সংস্থাপন দিব লাগে। নিদিয়ে। আমি তেতিয়াও মানি লৈছোঁ, আমাক সংস্থাপনো নিদিয়ে। আমি নগাঁও ফালে